নমস্কাৰ বন্ধুসকল, আপোনালোকে বাৰু এই শাকবিধ চিনি পাইছেনে? এইবিধ এয়া হ'ল পনৰ নোৱা শাক। ইয়াক চিনি পাবলৈ সহজ। এই পাতবিলাক অলপ গোলাকৃতিৰ। এই পানৰ যি পিপলিৰ নিচিনা এইবিলাক সৰু সৰু পিপলি লাগে। এয়া সাধাৰণতে ৱালৰ কাষত বা সেমেকা জেগাত হয়। এই গছবিধ বহুত ঔষধি গুণেৰে ভৰপূৰ। প্ৰধানতঃ ইয়াত ভিটামিন বি যথেষ্ট পৰিমাণে থাকে, জিংক থাকে, আৰু এই শাকবিধ ব্যৱহাৰ কৰি আমি হাৰ্টৰ যিকোনো সমস্যাৰ পৰা সমাধান পাব পাৰোঁ। বিশেষকৈ উপকাৰী কলেষ্ট্ৰল এই বডিৰ পৰা উলিয়াই দিয়াত সহায় কৰে, আৰু পেচাবৰ যিকোনো সমস্যা সমাধান কৰে। পেচাব নোহোৱা বা পেচাব জ্বলা পৰা এনেকুৱা সমস্যা সমাধান কৰে, আৰু এই অনিদ্ৰা যিটো সমস্যা, এই অনিদ্ৰাৰ পৰা ৰক্ষা পাব পাৰি, বাত বিষৰ পৰা উপকাৰ পাব পাৰি। এই শাকৰ এনেকুৱা কোমল আগবিলাক উঠাই লৈ আপুনি তৰকাৰী কৰি খাব পাৰে কম পৰিমাণে, বা চাটনি কৰি খালেও যথেষ্ট পৰিমাণে উপকাৰ পাব পাৰে। আৰু আয়ুৰ্বেদিক যিমানবিলাক মেডিচিন আছে আপোনালোকে চাব, প্ৰায়বিলাকতে এই পনৰ নোৱা শাকবিধ ব্যৱহাৰ কৰা হয়। ধন্যবাদ।